Assalamu alaikum everyone, welcome back to Aljina's Kitchen. আজি আপোনালোকৰ কাৰণে লৈ আনিছো চিতল মাছৰ জোল। এয়া আছিল 3 কেজি ওজনৰ চিতল মাছ আৰু তাৰে মই 2 কেজি বনাম আৰু হেয়া মই কেনেকৈ বনালো আপোনালোকৰ লগত ভাবিলো শেয়াৰ কৰো। আপোনালোকে বাৰু ডাঙৰ মাছৰ জোল কেনেকৈ খায় হেয়া কমেন্ট এটা কৰি জনাব। বলক তেনেহলে ৰেচিপিটো আৰম্ভ কৰো। এয়া মই মাছ লৈ লৈছো ইয়াতে 2 কেজি আৰু খিনি ধুনিয়াকে ধুই বাটি এটাত লৈ লৈছো ডাঙৰ বাটি। আৰু এবাৰ দি দিম ইয়াতে ধনিয়া গুৰি 5 চামুচ, হালধি গুৰি 4 চামুচ, জলকীয়া গুৰি 3 চামুচ, নিমখ দি দিছো 5 চামুচ, পিছত লাগিলে আৰু দিম। আৰু ইয়া দি দিছো জিৰা গুৰি 3 চামুচ, লগতে সৰিয়হ তেল 5 চামুচ আৰু আদা নহৰু পেষ্ট 3 চামুচ দি মই খিনি ধুনিয়াকে হানি লম। এয়া এবাৰ ৰাখি দিছো প্লেট এটাত। আপোনালোকক জাস্ট দেখুৱাৰ কাৰণে এনেকুৱা কৰিছো, নহলে মই এইটো বাটিতে ৰাখি দিলো হয়। এয়া এবাৰ 1 ঘণ্টাৰ কাৰণে ৰাখি দিম যাতে মছলাখিনি ভালদৰে মাছৰ ভিতৰত সোমাই যায়। আনপিনে মই বাটি এটাত লৈ লৈছো মগজ দানা মেলন সিড যেটো, এটো 2 চামুচ, পপি সিডস পোস্ত দানা 2 চামুচ আৰু লৈ লৈছো সৰিয়হ 5 চামুচ লৈ এবাৰ পানী দি এখিনি ৰাখি দিম 10 মিনিটৰ কাৰণে। এবাৰ মিক্সি বাটি এটাত লৈ লৈছো এখিনি আৰু এবাৰ পানী দি ধুনিয়াকে পেষ্ট এটা বনাই লম। আৰু পেষ্টটো যদি এনেকে নহয় তাতে পিয়াজ এটা কাটি দি তাৰ পিছত মিক্সি বাটিত পেষ্ট বনাব, চাব ধুনিয়াকে পেষ্টটো হৈ যাব। এবাৰ 1 ঘণ্টাৰ পিছত মই মাছখিনি ইয়া ভাজি ললো আৰু দুয়োপিনে একদম ৰংচুৱা হোৱালৈকে ভাজি লম। এবাৰ এখিনি ভজা হৈ গৈছে, মই উঠাই দিছো আৰু একে ধৰণৰে মই মাছ গোটেইখিনি ভাজি লম। হেয়া মোৰ মাছ ভজা হে। এবাৰ কেৰাহীত তেল গৰম কৰি দি দিলো 2টা শুকান জলকীয়া, 5টা ইলাইচি, লগতে তেজপাত আৰু অকমান জিৰাটো দিবলৈ পাহৰিছিলো, গতিকে পিছত দি দিছো। আৰু দি দিছো 2টা পিয়াজ কাটি পেষ্ট বনাই ইয়াতে দিলো আৰু দি দিলো যেটো সৰিয়হৰ পেষ্ট, হেতু এবাৰ এখিনি অকমান টাইম ভাজি লম। আৰু এবাৰ দি দিছো জোলটো বেছিয়ে লাগিব। এবাৰ ইয়াতে দি দিছো 1 চামুচ নিমখ, 1 চামুচ হালধি গুৰি আৰু 1 চামুচ ধনিয়া গুৰি। মছলাটো ইয়াতে বেছি ব্যৱহাৰ কৰা নাই কাৰণ মাছ মেৰিনেট কৰাতে বহুত মছলা দিছো, সেইখিনিয়ে হৈ যাব। এবাৰ উতলি অহাৰ পিছত দি দিছো মাছখিনি আৰু ধুনিয়াকে উতল আহিব দিম। আৰু মাছ যেটো বাটিত ৰাখিছিলো বাটিও ধুই দিলো, গতিকে কালাৰটো নিজে নিজে আহি গৈছে, দেখিছেনে? ধুনিয়া কালাৰ আহি গৈছে। এবাৰ এখিনি 10 মিনিটৰ কাৰণে ধুনিয়াকে উতলাব দিম হাই ফ্লেমত আৰু ৰেডি হৈ যাব মাছৰ আঞ্জাখন। আৰু আপোনালোকে বাৰু কেনেকৈ খায় ডাঙৰ মাছৰ জোল কমেন্ট এটা কৰি জনাব। আৰু মোৰ ভিডিঅ'টো চাই ভাল পাই থাকিলে লাইক শেয়াৰ কৰি দিব, কমেন্ট এটা কৰি জনাব। পুনৰ লগ পাম আৰু এটা নতুন ভিডিঅ' লৈ, তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক, বাই।